আমি নৱম দশম শ্ৰেণীত গণিত বিষয়টো কেনেকৈ পঢ়িম সেই বিষয়ে আজি দ্বিতীয় খণ্ডটো আপোনালোকলৈ আগবঢ়াইছোঁ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰাৰ কিছু দেৰি পলমেই হ'ল। এইবাৰ আমাৰ চেণ্টাৰৰ পৰা যিখন স্কুলে হায়েষ্ট হৈছে অৰ্থাৎ প্ৰথম স্থান অধিকাৰ কৰিছে সেইখনৰ লগতো মই জড়িত, আৰু যিখন স্কুলে আটাইতকৈ বেয়া ৰিজাল্ট হৈছে অৰ্থাৎ 0 হৈছে সেইখনৰ লগতো মই জড়িত। গতিকে এই 10বিধ ছাত্ৰ ছাত্ৰীৰ বিষয়ে মই প্ৰত্যক্ষভাৱে গম পাইছোঁ বা ব্যক্তিগতভাৱে মোৰ অভিজ্ঞতা হৈছে। গতিকে তাৰ ওপৰত ভিত্তি কৰিয়ে মই কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ, বিশেষকৈ অভিভাৱকখিনিৰ কিছু কথা অনুৰোধ কৰিব ওলাইছোঁ যে যিখন বিদ্যালয় 0 হৈছে তাৰ মূল কাৰণটোনো কি? কাৰণ শিক্ষকটো একেজনে ময়ে আছিলোঁ। গতিকে তাৰ মূল কাৰণটো হৈছে প্ৰথমৰ পৰা যি ধৰণে শিকি আহিব লাগিছিল সেনেকুৱা ধৰণে শিকি নহাৰ ফলতে আচলতে এনেকুৱা হৈছে। মই যিহেতু নৱম আৰু দশম শ্ৰেণীতহে পঢ়াওঁ, গতিকে তাৰ তলৰখিনিৰ কথা বৰ বিশেষ ক'ব নোৱাৰিম। এতিয়া নৱম শ্ৰেণীত যেতিয়া মই গণিত শিকাবলৈ আৰম্ভ কৰোঁ তেতিয়া দেখিবলৈ পাওঁ যে তাত নেওঁতা নাজানে। নেওঁতা নাজানাৰ মূল কথা নেওঁতা যদি ডাঙৰখনো নাজানে তথাপিও মই চলাই নিব পাৰোঁ, কিন্তু যেতিয়া 1ৰ পৰা 9লৈকে নেজানে অৰ্থাৎ 3 পূৰণ 3 সমান 9টো যদি নেজানে মই কেনেকৈ শিকাম? এতিয়া নৱম শ্ৰেণীৰ শিক্ষক এজনে a+b² শিকাব, a+b³ শিকাব নে 3 পূৰণ 3 9 শিকাব? আপোনালোকে বিবেচনা কৰক। গতিকে মই অভিভাৱকসকলক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আপোনাৰ ল'ৰা বা ছোৱালীজনী কোনখন স্কুলত পঢ়াইছে, প্ৰাইভেটত পঢ়াইছে নে চৰকাৰী পঢ়াইছে, এইটো ডাঙৰ কথা নহয়, কিন্তু বেছিক কথাখিনি আপোনালোকে শিকাওক। আপোনালোকে ঘৰত শিকাওক, কেনেকৈ শিকায় সেইটো আপোনালোকে চাওক। গতিকে সেইখিনিৰ কাৰণে কিন্তু ক্ষতিগ্ৰস্ত আপোনালোক হ'ব, স্কুলখনো নহয়, চৰকাৰো নহয়, শিক্ষা বিভাগো নহয়। গতিকে সেই ছিষ্টেমটো আপোনালোকে ভালদৰে পৰ্যবেক্ষণ কৰক। একদম সাধাৰণ কথা, যদি 9ৰ ল'ৰা এজনে ইংৰাজীৰ এলফাবেটখিনি চিনি নাপায় তেতিয়াহ'লে তেওঁ ইংৰাজী শিক্ষকজনে কেনেকৈ পঢ়াব? গতিকে এই কথাখিনি অভিভাৱকখিনিয়ে বিনম্ৰতাৰ সৈতে ভালদৰে ভাবি চাওক, আৰু তেতিয়াই আচলতে অন্ততঃ ভাল ৰিজাল্ট কৰিব নোৱাৰিলেও অন্ততঃ জনাটো হ'ব। গতিকে এই কথাখিনি অকল স্কুলখনক দোষ দি বা শিক্ষকখিনিক দোষ দি লাভ নাই। গতিকে এইখিনি আপোনালোকে ভালকৈ বিবেচনা কৰক, কাৰণ ল'ৰা ছোৱালীখিনি আপোনাৰ। বহুতে কয় যে আজিকালি ছিষ্টেম বেলেগ, বেয়া হৈছে, কিবা হৈছে, সেইবিলাক যিকোনো, কিন্তু প্ৰত্যক্ষভাৱে তাৰ ফলাফলটো কিন্তু আপোনালোকৰ ওপৰতহে পৰিব। গতিকে মই অভিভাৱকখিনিকহে বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আপোনালোকে ল'ৰা ছোৱালীখিনিক চাওক। এতিয়া শেহতীয়াভাৱে মই মোৰ এখন স্কুলত 37জন ষ্টুডেণ্ট আছে, তাৰে ভিতৰত এজনেও আপোনাৰ 3ৰ ঘাইটো মাতিব নোৱাৰে, 3 × 1 = 3, 3 × 2 = 6 বুলি ক'ব নাজানে। গতিকে সেই ষ্টুডেণ্টখিনিক মই কেনেকৈ মেট্ৰিক পাছ কৰাব পাৰিম আপোনালোকে চিন্তা কৰি চাওকচোন। গতিকে এইখিনিৰ কাৰণে আপোনালোকে যাকেই দোষ দিয়ে দিয়ক, কিন্তু মই অভিভাৱকখিনিক কৈছোঁ যে ল'ৰা ছোৱালী আপোনাৰ, গতিকে আপুনি সেইখিনি দৃষ্টি দিয়ক, বাকীবিলাক বাদ দিয়ক। মাত্ৰ এই সাধাৰণ কথাখিনিত আপোনালোকে গুৰুত্ব দিয়ক। গণিতৰ ক্ষেত্ৰত নেওঁতাখন, অসমীয়াৰ ক্ষেত্ৰত আখৰকেইটা, ইংৰাজীৰ ক্ষেত্ৰতো এলফাবেটখিনি যদি নাজানে তেতিয়াহ'লে সিহঁতে কেনেকৈ মেট্ৰিক পাছ কৰাৰ আশা কৰিব আপোনালোকে চিন্তা কৰি চাওকচোন। গতিকে এই কথাখিনি ভালদৰে আপোনালোকে অনুধাৱন কৰক। ধন্যবাদ।